হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ PW অসমৰ এই এমেজিং ইউটিউব চেনেলটিলে। সকলো চাগে ভালে আছা, কুশলে আছা, লগতে পঢ়ি আছা। এতিয়া আমাৰ পৰীক্ষা আহি পালে, পৰীক্ষালৈ বেছি দিন নাই। তো ছাৰ জল্দি আমাক কি দিয়ক, 2 মাৰ্কৰ যিখিনি ইজি আৰু যিখিনি একদম আহিব পৰা প্ৰবেবল কুৱেশ্যন আছে সেইখিনি আমাক দি দিয়ক। আমাৰ আৰু বেছি সময় নাই যে বহুত লম্বা ক্লাছ কৰি থাকিম। চ' সেইকাৰণে মই তোমালোকৰ কাৰণে গোটেই বিজ্ঞানৰ 2 মাৰ্কৰ যিখিনি একদম মানে ট্ৰেণ্ড ফ'ল' কৰি যিখিনি এনালাইজ কৰি আমি গম পাইছোঁ যে হয়তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত দেখিব পাব পাৰা। তো সেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ কাৰণে লৈ অহা হৈছে। তো কুৱেশ্যনখিনি ইজিলি তোমালোকৰ আগত মই প্ৰডিউচ কৰি দিওঁ, তোমালোকৰ আগত সেই কুৱেশ্যনখিনি দেখাই দিওঁ আৰু সেই কুৱেশ্যনৰ PDF লিংক তোমালোকে পাই যাবা বা তোমালোকে হোৱাটছএপ চেনেলত পাই যাবা। অ'কে, তো ঠিক আছে, ফাৰ্ষ্ট আমি চাই ল'লোঁ যে ৰাসায়নিক সমীকৰণ সন্তুলন কৰাটো কিয় প্ৰয়োজন। এনেকুৱা ধৰণৰ কেমিষ্ট্ৰিৰ পৰা আহিব পাৰে। লোৰ বস্তুত কিয় ৰং সানি দিয়া হয়, দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি লোৱা হয়, অম্লৰ জলীয় দ্ৰৱহে কিয় বিদ্যুৎ পৰিবহন কৰে, প্লাষ্টাৰ অফ পেৰিছক কিয় শুকান পাত্ৰত ৰখা হয়। তাৰপিছত যদি আমি চাওঁ যে দুটা প্ৰাকৃতিক আৰু দুটা সংশ্লেষিত সূচকৰ নাম লিখা, মানে 2 নেচাৰেল এণ্ড 2 সিনথেটিক ইণ্ডিকেটৰ্ছ, ধাতুৰ ক্ষয় ভৱন কেনেকৈ ৰোধ কৰিব পাৰি, উভয়ধৰ্মী এচিড কেনেকুৱা ধৰণৰ, সমগণীয় শ্ৰেণী কাক বোলে, হাইড্ৰকাৰ্বনৰ যোগাত্মক বিক্ৰিয়া কি, তাৰপিছত কাৰ্যকৰীমূলক কি, দুটা উদাহৰণ দিয়া, আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা, মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ দুটা আখুৱা দিয়া। তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাই ল'ব পৰা তোমালোকে আহিব পাৰে। পৰ্যাবৃত্ত তালিকাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কেনেকুৱা ধৰণে চেঞ্জ হয়, কেনেকুৱা ধৰণে সলনি হয়। তাৰপিছত আমি চাওঁ যদি সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ উদ্ভিদে নিজে ক'ৰ পৰা পায়। তাৰপিছত আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কেনেকুৱা লিখিবা। মানে তাতে তোমালোকে pHৰ মানটো লিখিব পাৰা। মানুহৰ হৃদযন্ত্ৰত দ্বৈত পৰিবহনৰ যিখিনি গুৰুত্ব সেইখিনি লিখিব। স্নায়ুকোষ আঁকা, প্ৰতিক্ৰিয়া আঁকিব পাৰা, প্ৰতিক্ৰিয়াটো লিখি। তাৰপিছত উদ্ভিদৰ হৰমন কি, মানে হোৱাট আৰ প্লেন্ট হৰমনছ, উদ্ভিদৰ হৰমন কি, এনেকুৱা ধৰণৰ নাম নিলিখিবা। উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থসমূহ কি, অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ কি সুবিধা আছে সেইখিনি লিখিবা। তাৰপিছত চোৱা যে গৰ্ভাশয়ৰ ভিতৰত ভ্ৰূণটোৱে কেনেকৈ পুষ্টি লাভ কৰে, প্লেচেণ্টাৰ সহায়ত যে পুষ্টি লাভ কৰে সেইখিনি লিখিবা। তাৰপিছত সমসংস্থ আৰু সমবৃত্তিক অংগৰ মাজত পাৰ্থক্যবিলাক লিখা। খাদ্য শৃংখল, খাদ্যজলৰ পাৰ্থক্য, জীৱাশ্ম কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো তাৰপিছত আমি চাই ল'লোঁ যে অৱতল দাপনৰ দুটা ব্যৱহাৰ আমি সিদিনা মানে ক্লাছত পঢ়িছোঁ। এখন লেন্সৰ ক্ষমতা ইমান হ'লে ফ'কাছ দৈৰ্ঘ্য উলিওৱা। তো P = 1/f আছিলে, এইটো তোমালোকে জানা। চকুৰ উপযোজন ক্ষমতা, আকাশৰ ৰং কিয় নীলা হয়, তাৰপিছত তৰাই কিয় তীৰ বিৰাই, 1 ওমৰ সংজ্ঞা দিয়া, ফ্লেমিঙৰ বাঁহাতৰ নীতিটো, ওমৰ সূত্ৰটো। তাৰপিছত পৰিৱৰ্তী প্ৰবাহ আৰু একমুখী প্ৰবাহৰ মাজৰ পাৰ্থক্য লিখিব দিছে। ভূমি সংযোগী তাঁৰৰ কাম সুধিছে, সৌৰ কুকাৰৰ দুটা ব্যৱহাৰ সুধিছে, সুবিধা সুধিছে, আদৰ্শ ইন্ধনৰ দুটা গুণ সুধিছে। তাৰপিছত চোৱা বন্যপ্ৰাণী সংৰক্ষণৰ দুটা আৱশ্যকতা লিখিব দিছে। তাৰপিছত পানী সঞ্চয়নৰ যিকোনো এটা পুৰণি পদ্ধতিৰ নাম লিখা। যিকোনো এটা পদ্ধতি, এটাৰ জাগাত তোমালোকে দুটা লিখিব পাৰা। এইটো 3টা আঁৰৰ নীতি কি, বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল দুটা অংশীদাৰৰ নাম লিখা, বহনক্ষম উন্নয়ন বুলিলে কি বুজা। তো একেটাই আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট 52 মাৰ্কাৰ কুৱেশ্যন, যিখিনি তোমালোকে হয়তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু তোমালোকে এনেকুৱা ধৰণে যদি প্ৰিপাৰেশ্যন এতিয়াও কৰি আছা আৰু যদি ইয়াৰ পিছতো কৰা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট অহাৰ ভাল এটা সম্ভাৱনা আছে। আৰু মই আশা কৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল যাতে তোমালোকৰ ৰিজাল্ট ভাল হয় আৰু তোমালোকে এটা ভাল ফলাফল আগবঢ়াব পাৰা। ধন্যবাদ।